বিৰোধী ঐক্যত বাধা দিছে কোনে? বিৰোধীৰ ঐক্যমঞ্চক লৈ ২ মেৰুত ভূপেন বৰা, প্ৰদ্যুৎ বৰদলৈ। বিধায়ক অখিল গগৈৰ ৰাজহুৱা স্বীকাৰোক্তি। নামনিত পুনৰ সক্ৰিয় হৈ পৰিছে অখিল গগৈ। গৌৰীপুৰত ৰাইজৰ দলৰ বিশাল গণ সমাৱেশ। ৰাজ্যত বিজেপি বিৰোধী ঐক্যমঞ্চ গঠনত বাধা হৈ থিয় দিছে কংগ্ৰেছী সাংসদ প্ৰদ্যুৎ বৰদলৈ। প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই ঐক্যমঞ্চৰ পক্ষত থিয় দিলেও সাংসদ বৰদলৈয়ে কোনো পৰ্যায়ে বিচৰা নাই বিৰোধী দলসমূহৰ মিত্ৰতা। এই কথা স্পষ্ট কৰিলে বিধায়ক অখিল গগৈয়ে। উল্লেখ্য যে বিগত উপ নিৰ্বাচনৰ সময়ৰ পৰাই ভাঙোনৰ মুখত পৰা বিৰোধী ঐক্যমঞ্চৰ পুনৰ সক্ৰিয় কৰিবলৈ আহ্বান জনাই আহিছে অখিল গগৈকে ধৰি আন দলসমূহে। ২০২৬ চনৰ বিধানসভাৰ নিৰ্বাচনত বিজেপিক পৰাভূত কৰিবলৈ হলে অসমত সকলো বিৰোধী দল একেলগ হোৱাৰ গত্যন্তৰ নাই বুলি ইতিমধ্যে পৰামৰ্শ দি আহিছে ডক্টৰ হীৰেন গোহাঁইকে ধৰি ৰাজ্যৰ কেইবাগৰাকীও বুদ্ধিজীৱীয়ে। এই ক্ষেত্ৰত ৰাইজৰ দল, অসম জাতীয় পৰিষদ আদিয়ে সহমত পোষণ কৰিছে যদিও ঐক্যমঞ্চক লৈ বিভক্ত হৈ আছে প্ৰদেশ কংগ্ৰেছৰ একাংশ নেতৃত্ব। সভাপতি ভূপেন বৰাই বিচাৰিলেও মিত্ৰতাৰ ক্ষেত্ৰত নগাঁৱৰ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে বাধা হৈ থিয় দিছে। এই কথা পুনৰবাৰ স্পষ্ট হ'ল ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ মন্তব্যত। উল্লেখ্য যে কিছুদিন পূৰ্বে নাগৰিক সমাজৰ উদ্যোগত অনুষ্ঠিত হোৱা এখন সভাত অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰিছিল সাংসদ বৰদলৈয়ে, যাৰ বাবে আধাতে সমাপ্ত হৈছিল বিৰোধী দলসমূহৰ বৈঠক। মানে কংগ্ৰেছৰ এইটো বিৰাট ডাঙৰ প্ৰব্লেম, নিজৰ ভিতৰত কাজ। আজি আমি ইমান দিন ধৰি একলগ হৈ যাব পাৰিছোঁ। ভূপেন বৰা ডাঙৰীয়াই একলগ হোৱাটো বিচাৰে, আকৌ তাৰপিছত আপোনাৰ যেতিয়াই ভূপেন বৰা ডাঙৰীয়াই একলগ হোৱাটো বিচাৰে, প্ৰদ্যুৎ বৰদলৈয়ে একলগ হোৱাটো নিবিচাৰে। যেতিয়া গৌৰৱ গগৈ কিবা এটা কথা কয় বেলেগ এজনে বেয়া পায়, যেতিয়া ভূপেন বৰাই কিবা এটা কথা কয় আন এজনে বেয়া পায়। এই কাজিয়াখনৰ কাৰণে আচলতে আমাৰ ইউনিটিটো হোৱাগৈ নাই। বহুতে ভাবি আছে যে আমাৰ নিজৰ ভিতৰত এই দলবিলাক কংগ্ৰেছ আৰু আমাৰ মাজত কিবা কাজিয়া আছে নেকি, বেলেগ বেলেগ দলৰ মাজত। আমাৰ বেলেগ বেলেগ দলৰ মাজত কাজিয়া নাই কংগ্ৰেছৰ লগত। কংগ্ৰেছৰ কাজিয়াটো কংগ্ৰেছৰ ভিতৰৰ। ভূপেন বৰাই বিচাৰিলে বেলেগে মানে একতাটো নিবিচাৰে আৰু বেলেগবিলাকে বিচাৰিলে আকৌ বেলেগে নিবিচাৰে। গতিকে এইটো কংগ্ৰেছৰ ভিতৰত থকা অন্তঃকণ্ডলৰ কাৰণে আমাৰ যিটো ইউনিটি, আমাৰ যিটো একতা, আমাৰ সকলো দলৰ যিটো ঐক্যবদ্ধ শক্তি, এইটো আমি ঐক্যবদ্ধ হ'ব পৰা নাই। কংগ্ৰেছৰ ভিতৰৰ এই একতা একমাত্ৰ এজন মানুহে এইটো ঠিক কৰি দিব পাৰে, তেওঁ হ'ল ৰাহুল গান্ধী। সেইকাৰণে মই ভাবোঁ যে কংগ্ৰেছৰ লিডাৰবিলাকক কেইদিনমানৰ আগতে যে ৰাহুল গান্ধীয়ে মাতি নিছিলে খুব ভাল কৰিছিলে। আকৌ এবাৰ মাতি নি চবকে একেলগতে বহুৱাই একদম এইবাৰ চুক্তি কৰাই লৈ যিজনেই গণ্ডগোল কৰিব তেওঁকে কংগ্ৰেছৰ পৰা খেদিম বুলি ক'লে কংগ্ৰেছ দলটো আগুৱাই যাব পাৰিব। নহ'লে সদায় এনেকৈ একাংশই বিজেপিৰ এজেণ্ট ৰূপে কাম কৰি এই ইউনিটিটো সদায় ভাঙি থাকে। ইপিনে ৰাজ্যত পঞ্চায়ত নিৰ্বাচনৰ কুচকাৱাজ চলি থকাৰ মাজতে পৰৱৰ্তী বিধানসভাৰ নিৰ্বাচনক লৈ তৎপৰ হৈ পৰিছে অখিল গগৈ নেতৃত্বাধীন ৰাইজৰ দল। এই লক্ষ্যৰে নৱগঠিত গৌৰীপুৰ সমষ্টিৰ পিয়াজবাৰীত এখন বিশাল গণ সমাৱেশত অংশগ্ৰহণ কৰে ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে। গৌৰীপুৰ সমষ্টিৰ পিয়াজবাৰী হাইস্কুল খেলপথাৰত ৰাইজৰ দলৰ ধুবুৰী জিলা সমিতিৰ উদ্যোগত আৰু গৌৰীপুৰ সমষ্টিৰ সমিতিৰ সহযোগত অনুষ্ঠিত হোৱা সমাৱেশত শাসকীয় বিজেপি আৰু AIDFৰ দলক খুৰধাৰ সমালোচনা কৰে অখিল গগৈয়ে। আনহাতে ২০২৬ চনৰ বিধানসভা নিৰ্বাচনত যদি বিজেপি চৰকাৰক ব্ৰহ্মপুত্ৰত দলিয়াই দিব লাগে তেন্তে মৌলানা বদৰুদ্দিন আজমলৰ AIDFৰ দলকো ভোট নিদিবলৈ আহ্বান জনায় বিধায়কগৰাকীয়ে। বিজেপি আৰু AIDF দলক দুটা সাম্প্ৰদায়িক দলক পৰাজিত কৰিবৰ কাৰণে ৰাইজৰ দলে ২৬ অক্টোবৰ ২০২৪ তাৰিখৰ পৰা আমি মিটিং, গণসমাৱেশ আৰু যোগদান কাৰ্যসূচী হাতত লৈছোঁ। আৰু তাৰে অংশ হিচাপে ২০২৬ চনত যাতে বিজেপিক হৰুৱাব পাৰোঁ আৰু AIDFক হৰুৱাব পাৰোঁ, দুটা সাম্প্ৰদায়িক দলক যাতে বিদায় দিব পাৰোঁ, তাৰে কাৰণে আমি আজি পিয়াজবাৰী অঞ্চলত ধুবুৰী জিলাৰ পিয়াজবাৰী অঞ্চলত এক সভা অনুষ্ঠিত কৰিলোঁ। আৰু এই সভাত আমি সকলো ৰাইজে আজি শপত লৈছোঁ যে ২০২৬ চনত আমি সাম্প্ৰদায়িক বিজেপি আৰু সাম্প্ৰদায়িক AIDF, হিন্দু সাম্প্ৰদায়িক দল বিজেপি আৰু মুছলমান সাম্প্ৰদায়িক দল AIDF
এই দুইটা সাম্প্ৰদায়িক দলক আমি ঘূৰাই দিম আৰু অসমত আমি ধৰ্মনিৰপেক্ষ চৰকাৰ বনাম সেই সিদ্ধান্ত আজি গ্ৰহণ কৰিছোঁ আৰু সেইকাৰণে বহুতে মোক কৈছে যে তুমি মুছলমান এলেকালৈ কিয় ইমানকৈ আহিছা মই মুছলমান এলেকালৈ এইকাৰণে আহিছোঁ যে মুছলমান এলেকাত যদি মুছলমান মানুহে এই ইংগিত নিদিয়ে যে এইবাৰ আমি AIDFক বিদায় দিম তেতিয়াহ'লে উজনি অসমত আকৌ বিজেপিয়ে হিন্দু সাম্প্ৰদায়িকতাবাদ কৰিব সেইকাৰণে নামনি অসমৰ মুছলমান মানুহে যে এইবাৰ AIDFক বিদায় দিবলৈ সিদ্ধান্ত লৈছে সেই কথাটো উজনিৰ ৰাইজক জনাবৰ কাৰণে মই মাজে মাজে নামনি অসমলৈ আহি আছোঁ আৰু নামনি অসমৰ মুছলমান ৰাইজে মোক স্পষ্টকৈ কৈছে যে AIDFক আমি কোনো পধ্যে এইবাৰ ভোট নিদিওঁ AIDF এইবাৰ অসমত নীল মাৰিব বুলি মোক মানুহে কৈছে গতিকে মই উজনিৰ ৰাইজক ক'ব খুজিছোঁ উজনিৰ ৰাইজে সকলোৱে জানি লোৱা দৰকাৰ যে মুছলমান ৰাইজে মুছলমান সাম্প্ৰদায়িক দল AIDFক বিদায় দিব খুজিছে আমি হিন্দু মানুহেও হিন্দু সাম্প্ৰদায়িক দল বিজেপিক বিদায় দিব লাগে তেতিয়াহে আমাৰ দেশখনত মূল্য বৃদ্ধিয়ে আমি হ্ৰাস কৰিব পাৰিম বিশেষ প্ৰতিবেদকৰ ৰিপৰ্ট MV ৰায় BJP